এই ঘৰতে সোমাও এই তেজ খোৱা ঘৰ শুলেই নেকি দৰ্জা একদম টানকে মাৰি থৈছেচোন ঐ কোনোবা আছেনে মৰিলেনে এই দৰ্জাখন খোলক চে ভূত খেদিব পাৰিছে নাই পোৱা এতিয়া একো জানিবই পৰা নাই নহয় হেৰি আপুনি এইখিনিত কি ভূত ভৰাই দি বহি আছে হা আপুনি কমটি মানুহ নহয় কিন্তু গাঁৱৰ সকলো মানুহ গৈছে ভূত খেদিবলৈ বাবাজী আহিছে লগত যাব নোৱাৰিলে হ'ব হা আপুনি কি এনেকুৱা মানুহ বাৰু হা এই অকণমানি ল'ৰাকেইটাও গৈছে আপুনি বাৰু সেই মাজতে পুৰুকা মাৰি গুচি আহিব লাগে নি বাৰু হা এনেকুৱা মানুহ দেখা নাই আকৌ দেই মোৰ মান সন্মান সকলো যোৱাব আপুনি দেই এই তেনেকে নকবাচোন মোৰ কিমান ভয় লাগিছে মইহে জানিছোঁ যেনেকেহে একদম চিঞৰিছে মোক একদম হাগা মোটা পাহি হৈ যাওঁ যেন লাগিছে মই ভাবিলোঁ বোলো সিহঁতি গৈ থাকক মই একদম ঘৰলৈ পোনাই দিওঁ এই মনে মনে গুচি আহিলোঁ হ'ব আৰু তুমি আকৌ বকনি মেলিব নালাগে এনেকুৱা কথা নক'ব আপুনি কথা নক'ব হা আপোনাৰ জীৱটো যে কি জীৱ সৃষ্টি হ'ল আৰু ভগৱানহে জানে আৰু কচোন মনে মনে থাকা এই ল'ৰা ছোৱালীকেইটা শুবলৈ দি থোৱা হয় নাই আকৌ সিহঁতি ভয় খাব মনে মনে থাকা কথা ক'ব আহিছে ঐ কোনোবা আছেনে মৰিলেনে এই দৰ্জাখন খোলক জহনীহঁত কোন আছ ভিতৰত দৰ্জাখন খুলি দে এয়াচোন ভণ্ড বেজৰ মাত হয়তো আকৌ অকল বেজৰ মাত শুনিছোঁ যে বেলেগসকলৰ মাত শুনা নাই ৰ'বচোন দৰ্জাখনৰ থাকে চাওঁ কোন আহিছে হেৰি শুনিছে নে অকল বেজজনহে আহিছে দেখোন আৰু বাকীবোৰ নাইচোন তাকো বেজজন একে ফোপাই আহিছে দেখোন ভয় কৰা নিচিনা লাগিছে হে কি কৈছা কেৰপাহঁতক ভূতে আনিলে ঠিক নাই অকল বেজহে আহিছে যেতিয়া হেৰা দেখিছা নাই মই সোনকালে গুচি আহি কিমান ভাল কৰিলোঁ নহ'লে মোকো লৈ যোৱাহেঁতেন তুমি কানি থাকিলাহেঁতেন সেইবিলাক কথা বাদ দিয়ক দৰ্জাখন খুলি দিয়কচোন চাওঁ তুমি পিছলৈ আহা আপুনি অকলে আহিলে যে বাকীসকল ক'ত গ'ল মই নাজানো মই নিজে আহি পাইছোঁহি আৰু দেই তাৰমানে কি ভূত খেদিব নোৱাৰিলে নেকি মানে বাকীসকলক ভূতে লৈ গ'ল নেকি কি হ'ল কওকচোন বাবাজী কওক আৰে ৰ'বহে উশাহটো ভালকে লৈ ল'বলৈ দিয়ক না কিমান দৌৰিছো হাই যে জীৱন এই ৰাজবচোন যোৱা পানী এগিলাচ আমাকে ৰ'ব আনি আছোঁ বাবাজী আহকচোন বহি লওকহি এতিয়া কওকচোন কি হ'ল এয়া পানী লওক বাবাজী এতিয়া কওকচোন কি হ'ল হ'বলৈনো কিটো আছে আপোনালোকৰ এই তেজ খোৱাকেইটাক তেন্তে ক'লো বোলো বস্তুকেইটা ল'লো বুলি কৈ তাত কৈছে বোলে নাই এই নাই বুলি কোৱাৰ পাছত আৰু এতিয়া ভূতে আমাক কি তাত সোধাই আহিব নেকি ভূতে যিটোহে খেদন দিলে একে খেদনে মই ইয়াত পালোহি আপোনাৰ এই দীঘলীয়া লেংলেঙীয়া মানুহটো মাইকীমূৰীয়া মানুহ আকৌ এই লগতে গৈছিলে গোটেই সোপা বোলো লগতে আছে চাগে পাছলৈ গুচিছোঁ মানুহটো নাই নহয় একদম ঘৰ পালেহি মানে আপুনি যে এইটোৰ লগত কি দৰে সংসাৰ কৰিছে আপুনিহে জানে আকৌ দেই এই বাবা আপুনি কি কথা ক'বলৈ আহিছে মই লেট্ৰিন কৰিব লাগিলে কাৰণে ঘূৰি আহিলোঁ মই কি লেট্ৰিনটো ৰখাই থ'ব পাৰোঁ নেকি কিবা ইমানে যদি হাগিব লাগিছিলে এই ৰাস্তা চাইডতে ইমান জংঘল আছে জংঘলৰ মাজতে ঢেৰেককৈ হাগি থৈ আহিব নোৱাৰিলে আকৌ ঘৰলৈ আহিলেহে হয় আপোনাৰ ডেট চলা আপোনালোকে এই গাঁৱৰ মানুহৰ পৰা গোট থ'ব মাইকীমূৰীয়া নেকি এটা সাহসী মানুহ নেদেখিলোঁ নালিয়া তই জমনি বস্তু আকৌ তই মাজতে তেনেকৈ নাইকিয়া হৈ দিলি যে তই এই সৰু ল'ৰাকেইটাৰো যোগ্য নহয় গম পাৱ নাই তই ভণ্ডাবেজ আপুনি আমাক যে তাত এৰি থৈ আহি আপুনি ইয়াত যে বহি আছে থমকে আপুনি কি কৰিবলৈ আহিছিলে আপোনাক কি কৰিবলৈ মাতিছিলোঁ আপুনি এই বেজ হৈ যদি ভূতক হেৰি কৰিব নোৱাৰে আপুনি কিহৰ বেজ হে সাধাৰণ সেই জলকীয়া সৰিয়হকেইটা নহ'লতে আপুনি কাম কৰিব নোৱাৰে আপোনাৰ কি বেলেগ শক্তি নাই নেকি মোক গৰু ছাগলী বনাব পাৰে অন্যান্য কামবোৰ কৰিব পাৰে যোনবোৰ কাম কৰিব লাগে সেইবিলাক কৰিব নাজানে এই পাতলা মনে থাক মই কি ভগৱান নেকি চাউতকৈ মই একেবাৰে নাইকিয়া কৰিব পাৰিম যিকেইটা বস্তু মই কামটো কৰিব পাৰোঁ সেইকেইটাহে কৰিব পাৰিম তাতকৈ মই কি বেলেগ কাম কৰিব পাৰোঁ নেকি যিকেইটা বস্তু তহঁতক গোটাবলৈ দিছিলোঁ সেইকেইটা গোটাব নোৱাৰিলি কাৰ লাও কৰাটো ক'বলৈ এতিয়া বকাই আছ বাবাজী আপুনি ভূত খেলিব পাৰিব নোৱাৰে সেইটো কওক আমাক নহ'লে আমি বেলেগ বেজ বিচাৰিম কাপোৰ নেকি ল'ৰাটো কি মই নোৱাৰিম বুলি ভাবিছা নেকি মোৰ নাম আছে বুজিছা নাই ভূত খেদাত ইমান গাঁৱৰ মানুহে মোক ইমান দূৰৰ পৰা নি আহি তোমালোকে এইকণতে মোক বিশ্বাস হেৰাই দিছা তোমালোকে নিজৰ গাত ভুল সেইটো স্বীকাৰ কৰি নোলোৱা এতিয়া মোক দুখ দিবলৈ আহিছে কাইলৈ চাবা কাইলৈ মই এখন গাঁও পাব ভূত নাইকিয়া কৰিহে এৰিম বাবাজী সঁচাই কওক আপুনি পাৰিব নোৱাৰে নহ'লে আমাৰ এনেই সময় নষ্ট কৰি নাথাকোঁ দাড়িঅলা তেজ খোৱা কিয় নোৱাৰিম এই দাড়ি কোচাতে ধৰি টান মাৰি দিম গম পাই যাবি মোক বেকা হৈ যাব ঘৰত বেলেট চেলেট নাই নি বেলেট চেলেট এখন কিনি আনি দাড়ি কোচা কাটিবিচোন মুখখন একে থোপৰাটোৱে নিচিলিগে তোৰ বাৰু আপোনাক কাইলৈ কাৰণে সময় দিছোঁ কাইলৈ যদি নোৱাৰে আমি বেলেগ ব্যৱস্থা ল'ব লাগিব আৰু ঐ নালিয়া খাবলৈ কিবা কিবি আছে নি বৰ পেটটো মচমচাইছে অথনিপা খাই অহা নহয় এতিয়া এইকণ দৌৰি দিলোঁ নহয় মোৰ একেবাৰে হজম হৈ গ'ল এতিয়া পেটটোৱেচোন কিবা এটা সোমাও কৰিছে পেটটোত ৰ'ব মানুহজনী সুধিব লাগিব মানুহজনীহে জানিব মইনো কি জানিম
পিছে মই এতিয়া থকা বোৱা ব্যৱস্থাটো কি হ'ব পিছে মই আকৌ এতিয়া ৰাতিখন যাবগে নোৱাৰো নহয় আপোনাকে দেখিলো পকৰত দম নাইকিয়া বেজ এই ভূতলৈও বা বেজে ভয় কৰে নে বাৰু আপোনাকে প্ৰথম দেখিলো দেই আপুনি কি কৰিব আপুনিহে জানে আকৌ দেই বেজে ভূতক খেদে এতিয়া আকৌ ভূতেহে বেজক খেদিলে চেলা পেটোৱা বেছি কথা নকবি মোৰ কিমান পাৱাৰ তোক দেখুৱাই দিম আকৌ চাওঁ বুলি ক আয়ো নালাগে দেই পপাক আকৌ গৰু ছাগলী বনাই দিব মোৰ ভয় লাগে অথনি মোৰ বহুত ভয় লাগিলে পপা তুমি মুখখনে মনে মনে থাকিব নোৱাৰা নেকি অথনি কি হৈছিলে পাহৰিলা নালিয়া আমি থাকিবলৈ জেগা হ'ব না আজি ঘৰলৈ নাযাওঁ আৰু এই মোৰ ঘৰো দূৰ নহয় কেপা ঘৰো দূৰ এতিয়া এইখন যাওঁতে ভয়ে লাগিব ইয়াতে থাকিব পৰা ব্যৱস্থা হ'ব নেকি গোটেইবোৰ শুবলৈতো বিচনা নহ'ব মাটিত ঢেলাই পাৰিব লাগিব তেনেকৈ ৰাতিটো কটাব লাগিব পাৰিবি নাই পিছে মই নোৱাৰো দেই মাটিত শুবলৈ মই 10টো মান মই ইয়াত ছোৱালী আছে মোৰ ছোৱালী ঘৰত আহিলে মই কি মাটিত শুম নেকি মোক একদম ধুনীয়াকৈ ব্যৱস্থা কৰি দিব লাগিব শুৱাৰ হ'ব আপুনি সেইবিলাক আমাৰ চিন্তা কৰিব নালাগে আমাক যেনেকৈ দিয়ে তেনেকৈ আমি ৰাতিটো কটাবহে লাগে আমাক ইমান ফেচিলিটি দৰকাৰ নাই তহঁতি ইয়াত শুবলৈ বেয়া পাবি নেকি নাই কিয় বেয়া পাম আকৌ বোলে দেৱেনক দেখিলিয়ে নহয় দেৱেনক আকৌ ইয়াত শুৱালে সি হুলস্থুল লগাব আকৌ বাবাজীক আকৌ ভালকৈ শুৱাব লাগিব নহয় তেখেতসকলক সেই বিচনাতে দিলোগে তহঁতি ইয়াতে শুম ঢেলাই চেলাই ধুনীয়াকৈ পাৰি দিছো হ'ব নালাগে আপুনি এইবিলাক চিন্তা নকৰিব একদম মজা কেতিয়াবা এনেকৈ শুইও ভাল লাগে ঠিক আছে তেনেহ'লে তহঁতি শু কিবা যদি দৰকাৰ হয় মোক মাতি দিবি মই ইয়াৰ ওচৰতে শুইছোঁ ময়ো সেই ঢেলাইহে পাৰিছোঁ বন্ধুসকল আপোনালোকে মোৰ মানুহজনক দেখিছিলে নি বাৰু বহুত দিন হ'ল ঘৰলৈ অহাই নাই ভালো পাইছিলোঁ ঘৰলৈ নোহাৰ কাৰণে সদায় মদ খাই আহিব সদায় মোক অত্যাচাৰ কৰিব কাজিয়া কৰিব পইচা বিচাৰিব মদ খাবলৈ সেইকাৰণে মই ভালো পাইছিলোঁ কিন্তু এতিয়া মনতো পৰিছে নহয় ভালেই হওক বেয়া হওক মানুহজন ঘৰতে থাকিছিলে হুলস্থুল কৰি আছিলে এতিয়াচোন নহা হ'ল ভয়ো লাগিছে কিছুমানক সুধিছিলোঁ মানুহজনক বোলে ভূতে লৈ গ'ল সঁচা নে মিছা এতিয়া গমো পোৱা নাই নহয় ৰাতি হ'লে আকৌ মই বাহিৰলৈ নোলাওঁ নহয় ভূত ওলাইছে বুলি কোৱাৰ পৰা একদম মই বাহিৰলৈ নোলোৱাই হ'লোঁ আৰু এতিয়াহে ভাবিছোঁ মানুহজন থাকোঁতে এজন নোহোৱা হ'লে ভাল আছিলে বুলি ভাবি থাকোঁ এতিয়া নোহোৱাৰ পাছত মনটো কিবা ভাল নলগা হ'ল ভালে হওক বেয়া হওক মানুহজন ওচৰত থাকিলে ভাল লাগি থাকে মনটো গাঁৱৰ ফালেকে ওলাই যাওঁচোন কালি ভূত খেদিবলৈ বাবা আহিছিলে বুলি কৈছিলে নহয় বাবাক ভূত খেদিব পাৰিলে নাই ভূত খেদিব পাৰিলে মোৰ মানুহজনো আহিব চাগে যাওঁচোন ওলাই আহি পেলাই চাহ তাহ অকণো খাবলৈ পাওঁ কিজানি